বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। والنازعات غرقا والناشطات نشطا والسابحات سبحا। শপত নিৰ্মমভাৱে উৎপতনকাৰীসকলৰ, তাৰপিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ। শপত প্ৰচণ্ডভাৱে মেঘপুঞ্জ সঞ্চালনকাৰী, فالسابقات سبقا তাৰপিছত সুস্পষ্ট ৰূপে পাৰ্থক্যকাৰী, فالمدبرات أمرا তাৰপিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ। يوم ترجف الراجفة تتبعها الرادفة। ওজৰ আপত্তি দূৰ কৰিবলৈ অথবা সতৰ্ক কৰিবলৈ তাক অনুসৰণ কৰিব পৰৱৰ্তী কম্পনকাৰীয়ে। قلوب يومئذ واجفة أبصارها خاشعة। সেইদিনা কিছুমান হৃদয় ভয়ত সন্ত্ৰস্ত হ'ব, সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ'ব। يقولون أئنا لمردودون في الحافرة أئذا كنا عظاما نخرة। আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণ বিচূৰ্ণ কৰা হ'ব, আৰু যেতিয়া ৰাসূলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ'ব, قالوا تلك إذا كرة خاسرة। সিহঁতে কয়, যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন। فإنما هي زجرة واحدة فإذا هم بالساهرة। প্ৰকৃততে এইটো এটা মহা গৰ্জন মাত্ৰ, আৰু কিহে তোমাক জনাব বিচাৰ দিব কি? هل أتاك حديث موسى সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে إذ ناداه ربه بالواد المقدس طوى যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পবিত্ৰ টোৱা উপত্যকাত মাতি কৈছিল, اذهب إلى فرعون إنه طغى তাৰপিছত পৰৱৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম। فقل هل لك إلى أن تزكى অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰিম, وأهديك إلى ربك فتخشى আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথ প্ৰদৰ্শন কৰিম যাতে তুমি তেওঁক ভয় কৰা। فأراه الآية الكبرى فكذب وعصى আমি তোমালোকক তুচ্ছ পানীৰ পৰা সৃষ্টি কৰা নাইনে? তাৰপিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছোঁ। ثم أدبر يسعى তাৰপিছত সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ'ল। فحشر فنادى فقال أنا ربكم الأعلى তাৰপিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে, সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে। فأخذه الله نكال الآخرة والأولى অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে। إن في ذلك لعبرة لمن يخشى নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত আছে শিক্ষা। أأنتم أشد خلقا أم السماء بناها তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰাটো কঠিন? তেওঁই ইয়াক নিৰ্মাণ কৰিছে। رفع سمكها فسواها সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে। وأغطش ليلها وأخرج ضحاها সিহঁতক কোৱা হ'ব, তোমালোকে যাক অস্বীকাৰ কৰিছিলা এতিয়া গতি কৰা তাৰ ফালে। والأرض بعد ذلك دحاها সিহঁতে কয় নেকি যে এওঁ হৈছে এজন কবি, আমি তাৰ মৃত্যু প্ৰতীক্ষা কৰোঁ। أخرج منها ماءها ومرعاها যিটো চাহ সিটোনো নহয়, আৰু ই অগ্নিশিখাৰ পৰা। والجبال أرساها متاعا لكم ولأنعامكم আৰু পৰ্বতসমূহক তেওঁই স্থাপন কৰিছে। এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱন উপকৰণ। فإذا جاءت الطامة الكبرى সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা। يوم يتذكر الإنسان ما سعى সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি বিগত দিনত কৰিছে। وبرزت الجحيم لمن يرى আৰু দৰ্শকসকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ'ব। فأما من طغى وآثر الحياة الدنيا এতেকে যিয়ে সীমালংঘন কৰে আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে, فإن الجحيم هي المأوى হাঁহিৰে ভৰা
আনন্দত উৎফুল্লিত। وأما من خاف مقام ربه ونهى النفس عن الهوى আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ'বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে, فإن الجنة هي المأوى নিশ্চয় জান্নাতেই হ'ব তাৰ আৱাসস্থল। يسألونك عن الساعة أيان مرساها সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে নেকি, যে ই কেতিয়া সংগঠিত হ'ব? فيما أنت من ذكراها সেইটো আলোচনা কৰাৰ প্ৰকৃত জ্ঞান তোমাৰ আছেনে? إلى ربك منتهاها ইয়াৰ প্ৰকৃত জ্ঞান আছে কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰতহে। إنما أنت منذر من يخشاها যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰীহে। كأنهم يوم يرونها لم يلبثوا إلا عشية أو ضحاها যিদিনা সিহঁতে ইয়াক দেখিবলৈ পাব সেইদিনা সিহঁতৰ এইটো ধাৰণা হ'ব যে সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।